সকলো ধৰণৰ সুবিধা থকা ট্ৰেভেলাৰ ICU এম্বুলেন্স য'ত থাকিব ভেন্টিলেটৰ সুবিধাৰ লগতে ডিফেব্ৰিলেটৰ অক্সিজেন মনিটৰ আদি কোনো ৰোগী যদি ডিব্ৰুগড় গুৱাহাটী বা অসমৰ যিকোনো চিকিৎসালয়লৈ যাবলগীয়া হয় তেন্তে আমাৰ যোগাযোগ নম্বৰ 7002157385 নম্বৰত ফোন কৰিলে আমি ততাতয়াকৈ আপোনালোকক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু। নমস্কাৰ, নিউজ নাৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই ঋতুপৰ্ণা। চাওঁ কি আছে আজিৰ বাতৰিত। সমগ্ৰ বিশ্ব এতিয়া কৰোনা মহামাৰীৰ কবলত। এই অতিমাৰীৰ ফলত প্ৰায়বোৰ দেশে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে। এই দুৰ্যোগৰ ফলত সাধাৰণ খাতি খোৱা যিসকল ব্যক্তি আছে, যিসকলে পদপথত এখন সৰু পাণ তামোলৰ দোকান অথবা ৰিক্সা ঠেলাগাড়ী চলোৱা আদি কাম কৰি পৰিয়াল পোহপাল দিছে, সেইসকল ব্যক্তি কেনে আছে তাক জানিবলৈ আমি চেষ্টা কৰিছিলো। তাকে আজি আমি এক প্ৰতিবেদন স্বৰূপে আগবঢ়াম আপোনালোকলৈ। সমগ্ৰ বিশ্ব এতিয়া কৰোনা মহামাৰীৰ কবলত। এই অতিমাৰীৰ ফলত প্ৰায়বোৰ দেশে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে। এই দুৰ্যোগৰ ফলত সাধাৰণ খাতি খোৱা যিসকল ব্যক্তি আছে, যিসকলে পদপথত এখন সৰু পাণ তামোলৰ দোকান অথবা ৰিক্সা ঠেলাগাড়ী চলোৱা আদি কাম কৰি পৰিয়াল পোহপাল দি আছে, সেইসকল ব্যক্তি কেনে আছে তাক জানিবলৈ আমি চেষ্টা কৰিছিলোঁ। তাকে আজি আমি এক প্ৰতিবেদন স্বৰূপে আগবঢ়াম আপোনালোকলৈ। এই বাইদেউগৰাকীয়ে পদপথত এখন সৰু দোকান দি পোহপাল দিবলগীয়া হৈছে ঘৰ সংসাৰ, কাৰণ তেখেতৰ স্বামী বৰ্তমান শয্যাগত। পৰিয়ালত আছে বৃদ্ধ শাহু আৰু এজন প্ৰতিভাৱান খেলুৱৈ পুত্ৰ আৰু এগৰাকী মেধাৱী ছাত্ৰী, যিগৰাকী ছাত্ৰীৰ সপোন আছিল এগৰাকী আৰক্ষী বিষয়া হোৱাৰ। পুত্ৰ মানস প্ৰতিম দাস বৰ্তমান হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। তেওঁৰ এটা সপোন ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী খেলুৱৈ হৈ অসমৰ বাবে গৌৰৱ কঢ়িয়াই অনা। চলিবৰ কাৰণেতো বহুত সমস্যাই আমাৰ হৈছে, কাৰণ মই এতিয়া বিক্ৰী হ'লে নহ'লে মোৰ ঘৰত খাবলৈকে টনাটনি হৈ যায়, এনেকুৱা সমস্যা হয়। ল'ৰা ছোৱালীকেইটা যোগাৰ দিলে মায়ে ইটো লাগে সিটো লাগে কয়, মই যোগাৰ দিব নোৱাৰোঁ। তেতিয়া ল'ৰা ছোৱালীকেইটা মনত দুখ কৰে, মই উপায় নাপায় মই তাহাঁতক গালিয়ে পাওঁ, কি কৰিবলৈ বিচাৰি আছে, মই ঘটি পাৰিলেহে দিম, তেনেকৈ কওঁ। মোৰ ঘৰত শাহু আছে, তাৰপৰা ল'ৰা ছোৱালী এহাল, মানুহজন অকণমান অসুখীয়া টাইপৰ, তাৰপিছত মই ঘৰখন ময়ে বেছিভাগ ঘৰখনৰ পৰিচালনা ময়ে কৰোঁ। আপোনাৰ ল'ৰা ছোৱালী বাইদেউ? মোৰ ছোৱালী এজনী, ল'ৰাটোৱে এইবাৰ মেট্ৰিক দিব লৈছিলে, মেট্ৰিকটো নহ'লে। ছোৱালীজনী 4th ছেমিষ্টাৰ পঢ়ি আছে আৰু ল'ৰাটোৱে মানে খেলিবও যায়। সি SGFI খেলিছে, খেলি এইবাৰ হেৰিও পাই আহিছে, কিন্তু তাৰ খেলাটো মুদাগল এতিয়া মৰিছে, এতিয়া তাৰ কোনো উপায় নাইকিয়া হৈছে। ল'ৰাটো খেলিব যায়, তাৰ নাম মানস প্ৰতিম দাস, সি SGFI খেলিছে, কৰ্ণাটকত খেলিও আহিছে। এতিয়া মানে এই খেলাটো এতিয়া বন্ধ হৈ গৈছে ন, খেলিব পৰা নাই। সি ঘৰত মানে গা বিষালী টাইপৰ হৈ গৈছে, ঘৰতে প্ৰেক্টিচ কৰে। এতিয়া অকলে কিমান প্ৰেক্টিচ কৰিব, উপায়টো নাইকিয়া হৈছে। তাৰ মনৰ আশা মনতে গৈছে আৰু 4th ছেমত পঢ়ি আছে, JB কৰে। তাইও মানে আশা, তাই IPS হোৱাৰ সেইটো আশাৰে তাই মানে পঢ়িবলৈ কষ্ট কৰিছে। তথাপিও কষ্ট মূল্য মই এতিয়া দিব পৰা নাই নহয়। ল'ৰা ছোৱালীজনীক কিতাপ এটা যোগাৰ দিব নোৱাৰোঁ, টাইমত খোৱা যোগাৰ দিব নোৱাৰোঁ। মইতো ৰাতিপুৱাই ওলাই আহিব লাগে দোকানলৈ, দোকানখন চলিলেহে তাহাঁতক মই খুৱাব পাৰোঁ। চৰকাৰৰ ফালৰ পৰা বাইদেউ কিবা সাহায্য আপোনালোকে পাইছেনে? সাহায্য বুলিবলৈ একো পোৱা নাই, খালি ৰেচনৰ চাউলকেইটা মানে পাইছোঁ আৰু তাৰ বাদে অন্য সাহায্য আমি আজিলৈকে পোৱা নাই। বৰ্তমান সময়ত যি চলি আছে অৰুণ জীৱিকা আঁচনি ধৰি পিনি যোনসকল চৰকাৰে আঁচনি ঘোষণা কৰিছে বা আঁচনি দিছে, সেই আঁচনি আপোনালোকে অৱগত হয়নে বা সেই আঁচনিখিনি আপোনালোকে গ্ৰহণ কৰিব পাৰিছেনে? সেই আঁচনি আমি গ্ৰহণ কৰিব এতিয়ালৈকে পৰা নাই। আমাৰ মানে ঘৰটো অৰিজিনেল পুৰণা ঘৰ, এই পকা ঘৰ আছিলে, শহু বুঢ়াই বনাই থৈ যোৱা। এতিয়া ঘৰটো দেখিলে মানুহে কয় তোমালোকৰ ঘৰটো আছে কেলৈ লাগে, সেই বুলি কয়। এতিয়া আগৰ সমস্যাটোৱে এতিয়া সমস্যাটো আমাৰ ঘৰত লগত নিমিলে। আমাৰ এতিয়া দুৰ্বল সমস্যা মই এতিয়া ভৱিষ্যত ল'ৰা ছোৱালীকেইটা উজ্জ্বল কামনাৰ কাৰণে মইতো কষ্ট কৰিবলগীয়া হৈছে। মাইকী মানুহ এজনী হৈ এতিয়া দোকান দি ফুটপাথৰ দোকান দি মই এতিয়া খাবলগীয়া হৈছে, ল'ৰা ছোৱালীকেইটা পঢ়িবলগীয়া হৈছে। আপোনাৰ দোকান দিয়া কিমান বছৰ হ'ল বাইদেউ? মোৰ এতিয়া দোকান দিয়া আজি 4 বছৰ পাৰ হৈ গ'ল। 4 বছৰৰ পৰা আপোনাৰ দোকানখন বৰ্তমান চলাই আছে? চলি আছে, চলাই আছে। উজ্জ্বল হওক বুলি অকণমান চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা ল'ৰা ছোৱালীকেইটাক অকণমান সহায় সহযোগ পাওঁ, তেতিয়া আৰু মই আগবাঢ়ি নিবলৈ ল'ৰা ছোৱালীকেইটা ভৱিষ্যত উজ্জ্বলৰ কাৰণে আশাবাদী। কিবা এটা যদি পাওঁ তেতিয়া মই আৰু ল'ৰা ছোৱালীকেইটা আগবঢ়াই নিব পাৰোঁ। এই বাইদেউগৰাকীও একেই অৱস্থা। তেখেতৰ স্বামী স্বৰ্গগামী হোৱাৰ পিছৰ পৰা পদপথত তামোল পাণৰ এখন সৰু দোকান দিয়ে যেনে তেনে পেট পৰ্বতাই আছে। সান্ধ্য আইন বলবৎ হোৱাৰ বাবে 12 বজাত দোকান বন্ধ কৰিব লগা হোৱাত তেখেতৰ দৈনিক উপাৰ্জন প্ৰায় 20ৰ পৰা 30% কমি গৈছে।
ফলত ভীষণ কষ্ট হৈছে সংসাৰ চলাবলৈ। এই ক্ষেত্ৰত এনেদৰে দুখ প্ৰকাশ কৰিছে বাইদেউগৰাকীয়ে। আমাৰ সমস্যা সমাধান বহুত আছে। আমি 7:15 বা 7:30 বজাত আমি দোকান খোলোঁ, 11:10-15 বা 11:30 বজাত আমাৰ খোৱা লাগি যায়। আমি বিকিবলৈকে যদি 200 টকা 300 টকা, আমি এতিয়া বিকোঁ 70 টকা 80 টকা, কেতিয়াবা 30 টকা, এতিয়া 35 টকাই বিকিছোঁ। খাব লাগিব, ভাড়াঘৰত পইচা দিব লাগিব, বহুত সমস্যা হৈছে। আমাক যদি 3টা বজালৈকে বা 4টালৈকে দিলেহেঁতেন আমি অকণমান সন্তুষ্ট হ'লোহেঁতেন নেকি। এতিয়া বৰ্তমান একো কাৰণে আগৰ লগনত পাইছিলোঁ, পাইছিলোঁ চাউল 5 কেজি, দাইল, তাৰপৰা চাবোন, তাৰপৰা আলু পিঁয়াজ এইখিনি বৰ্তমান পাইছিলোঁ। আৰু এতিয়া এই লকডাউনটো যে হৈ গ'ল, আমি একো এটা বস্তুৱে পোৱা নাই, একেই চাউল পোৱা নাই, একো পোৱা নাই। নিজে যিটো পাইছোঁ বাকী লগাইছোঁ, খাইছোঁ। আৰু 5 কিলো 3 কিলোমিটাৰ মই খোজকাঢ়ি আহোঁ, আৰু ভাড়া 30 টকা মইতো দিব নোৱাৰিম। এতিয়া চৰকাৰৰ ফালৰ পৰা যোনখিনি ৰেচন ব্যৱস্থা কৰিছে, ৰেচন কাৰ্ডৰ, সেই ৰেচন কাৰ্ড আপোনালোকে পাইছেনে? কাৰ্ডটো মোৰ আগৰ পৰাই আছে। সেইটো মই এতিয়া ভাড়াঘৰত থাকোঁ। মানুহজন ঢুকোৱাৰ পৰা মানে মই ঘৰলৈ এতিয়া বৰকৈ নাযাওঁ। ৰেচন কাৰ্ডৰ সুবিধাটো সেইখন মই ৰেচন কাৰ্ডৰ মানুহটো থাকোঁতে মই বনাই লৈছিলোঁ। মোৰ ঘৰ পদুমণি। মই এতিয়া অকলে থাকোঁ। মানুহজন ঢুকাইতে 2 বছৰ হ'ল, জুনৰ 7 তাৰিখে। দোকানখন চলাই মানে বহুত টানত চলিব, অসুবিধা হয়। তোমাকে খুজিলোঁ, ভাইটি 100 টকা এটা দিয়া, চলিবতো লাগিব। আৰু ভাড়া মালিকে নামানে, ভাড়া পইচাটো দিব লাগিবই, নহ'লে অকণমান চাবা। আৰু আমিতো কেনেকৈ চাম, যায় তাৰপৰা মিলাই পিনি ভাড়াঘৰটো যেন তেন দি আছোঁ। চৰকাৰৰ পৰা বিভিন্ন ধৰণৰ আঁচনি, একো আঁচনি পোৱা নাই, অকল সেইটো পইচাই পাই আছোঁ। অৰুণোদয় আঁচনি জীৱনটো চলি আছোঁ, খুব টানি চলিছোঁ। আজি নাই বোলে ভাইটি কিবা এটা দিয়া, দাদা কিবা এটা চাওকচোন, প্ৰায় পাৰিছে, নোৱাৰিলে নাই বোলে বাইদেউ 50 টকা এটাকে লওক, 20 টকা এটা লওক। সেই নিজে নাখায়ো, তাৰমানে 30 টকা 20 টকা ভাড়া দি আহিব নোৱাৰোঁ, খোজকাঢ়িয়ে যাওঁ। এতিয়া প্ৰব্লেমবিলাক বহুত। চৰকাৰে এতিয়া কি কৰে, আমাৰ সুবিধাটো দিলে আমি ভাল পাওঁ, সন্তুষ্ট হওঁ। এইবাৰ আহোঁ এজন জোতা চেণ্ডেল বনোৱা ব্যক্তি, অৰ্থাৎ এজন মুচি, এজন ৰিক্সা চালক আৰু এজন ঠেলা চালক আৰু এজন নাপিতৰ কাষলৈ। তেওঁলোক কেনে আছে এই দুৰ্যোগৰ সময়ত সেয়া জানিবৰ বাবে। আমি 8টা বজাত আহোঁ। 8টা বজাত আহে। ভাড়া পাইছেনে আজি? ভাড়া নাই, ভাড়া এইফালে ঘূৰাই পকাই আহি 20 টকা পইচা ভাড়া মাৰিছোঁ। 20 টকা ভাড়া মাৰি এতিয়া নেহুৰ পকাই ৰৈ আছোঁ। ঘৰখন চলিবৰ কাৰণে আপোনালোকৰ বহুত প্ৰব্লেম হৈছে, বহুত প্ৰব্লেম হৈছে। চৰকাৰৰ ফালৰ পৰা আপোনালোকে কিবা সা সুবিধা পাইছেনে? চৰকাৰৰ ফালৰ পৰা কি একো সুবিধাই পোৱা নাই। যোনখন ৰেচন কাৰ্ড বা আদিকে ধৰি যোনখিনি চৰকাৰৰ সা সুবিধা আছে, সেই আপোনালোকে পাইছেনে সেইখিনি? আমি ৰেচন কাৰ্ড পোৱাই নাই। ৰেচন কাৰ্ড পোৱা নাই। এতিয়া খোৱাৰ পৰা ধৰি আদি কেনেকৈ আপুনি চলাই আছে ঘৰখন? এই তেনেকৈ ধাৰে ধুৰে কিবা কৰি চলিছোঁ আৰু। সদায় ভাড়াত সদায় পোৱা নাযায়। মোৰ সদায় ক'ত ভাড়া পাব? এতিয়া এই 20 টকা পইচা ভাড়া মাৰিছোঁ, এতিয়া যাব হ'লেই। কালি কিমান কৰিছিলে? কালি 150 টকা ভাড়া মাৰিছোঁ। মানে চলিবৰ কাৰণে আপোনালোকৰ বহুত প্ৰথমতে চলিব পৰা হৈছোঁ আৰু। ব্যুৰো ৰিপৰ্ট, নিউজ নাও 24x7, যোৰহাট। মানুহৰ বাবে প্ৰয়াত ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এই মহান বাণীটি আদৰ্শ হিচাপে লৈ যোৰহাটৰ এটি প্ৰতিষ্ঠিত শিক্ষানুষ্ঠান ক্ৰিচেণ্ট একাডেমীৰ এক মহৎ প্ৰচেষ্টা। কৰোনা কালৰ এই দুৰ্যোগৰ সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি থিয় দিছে আৰ্তজনৰ কাষত। নিউজ নাওৰ এক প্ৰতিবেদন। মানুহে মানুহৰ বাবে মানৱতাৰ এক যাত্ৰা 25 জুন শুকুৰবাৰে দুপৰীয়া 12 বজাত চাৰিগাঁও অইলৰ সমীপত থকা বালক বাবা শান্তি আশ্ৰমত অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান ক্ৰিচেণ্ট একাডেমীৰ উদ্যোগত এক খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠান সম্পন্ন হয়। উপস্থিত আছিল জ্যেষ্ঠ সাংবাদিক দৈনিক জনমভূমিৰ ডেস্ক ইনচাৰ্জ সাংকব কৌশিক বৰুৱা, নিউজ লাইভৰ আপাৰ আছামৰ ব্যুৰো চিফ প্ৰদীপ বৰা, ক্ৰিচেণ্ট একাডেমীৰ পৰিচালন সঞ্চালক ৰিজু বৰুৱা আৰু জিতা বৰুৱা, সামাজিক কৰ্মী জগন্নাথ অগ্নি বৰা, ৰূপক ৰঞ্জন দত্ত, শান্তনু বৰুৱা, ৰাজু লিখক স্নিগ্ধা বৰা, প্ৰকৃতিপ্ৰেমী সমাজকৰ্মী সমীৰ ৰয়, গুণীন বৰা, ৰঞ্জন শৰ্মা। প্ৰায় 85জন গাঁওবাসীক চেনিটাইজাৰ, মাস্ক, খাদ্য সামগ্ৰী বিতৰণ কৰি পুনৰ ৰয়াৰ চুতীয়াকাৰীতো খাদ্য সামগ্ৰী বিতৰণ কৰে। সকলোৱে জানে যে এই কৰোণাৰ সময়ত আমাৰ প্ৰায়বিলাক লোকৰে জীৱন জীৱিকাৰ সংকট নামি আহিছে। আৰু যিসকল লোকে ডেইলি কৰি খায়, বহুতে দিন হাজিৰা কৰি খায়, বহুতে ৰিক্সা চলায়, বহুতে ঠেলা চলায়, বহুতে কাৰোবাৰ ঘৰত কাম কৰি খায়। এতিয়া দেখা গৈছে এই লকডাউনৰ সময়ত, কৰোণাৰ সময়ত প্ৰায়বিলাক লোকৰে জীৱন জীৱিকাৰ সংকট নামি আহিছে। ভাল ভাল ব্যৱসায় প্ৰতিষ্ঠানো ইতিমধ্যে বন্ধ হৈ গৈছে, হোটেল ৰেষ্টুৰেণ্ট বহুত বন্ধ হৈ গৈছে। আৰু এই সময়ত দেখা গৈছে বিগত বৰ্ষৰ পৰা কৰোণাই মানুহক এটা কিন্তু শিক্ষা দিছে যে
মানৱীয়তাৰ যি আমাৰ প্ৰমূল্যবোধৰ শিক্ষা সেয়া কিন্তু কৰোণাই দি গৈছে। দেখা গৈছে আৰ্তজনক সহায় কৰিবলৈ বিভিন্ন ব্যক্তি দল অনুষ্ঠানে শিলডল ভাঙি আহিছে আৰু যিসমূহ লোকে দুৰ্গত হৈ তেওঁলোকে কিবা ভুগি আছে ছ'চিয়েল মিডিয়াই বা সংবাদ মাধ্যমে যেতিয়া দাঙি ধৰে তেতিয়া দেখা যায় যে মানুহ এক প্ৰকাৰ উবুৰি খাই পৰে। মই নিজে তেনেকুৱা বহু ঘটনা পোহৰলৈ অনাৰ পিছত সহায়ৰ কাৰণে আহ্বান জনোৱাৰ লগে লগে এনেকুৱা হয় যে ইজনে কয় মই এইটো কৰিম, সিজনে কয় মই এইটো কৰিম। শেহতীয়াকৈ অনাথ শিশু কেইটামানৰ বাতৰি কৰাৰ পিছত ইমান মানুহ শুভাকাংক্ষী অসমৰ পৰা ওলাইছিলে যে ল'ৰাকেইটাক আমি তুলি ল'ম, ঘৰলৈ লৈ আহিম, পঢ়া শুনাৰ সমস্ত দায়িত্ব ল'ম। এনেকুৱা মানুহো আছে আৰু ভাল মানুহ হৃদয়বান মানুহ থকাৰ কাৰণেই সমাজখন এনেধৰণে ভৰ্তি আছে। সুধীবৃন্দ তথা ক্ৰেচেণ্ট একাডেমীৰ মোৰ বন্ধু ভাতৃ সঞ্চালিকা মহোদয় আৰু সঞ্চালক সকলোকে ধৰি শিক্ষক শিক্ষয়িত্ৰী আৰু উপস্থিত সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, মৰম জনাইছোঁ। ক্ৰেচেণ্ট একাডেমী আপোনালোকে জানে যোৰহাটৰ শিক্ষাৰ জগতত এটা পৰিচিত নাম। ইতিমধ্যেই যোৰহাটত শিক্ষাৰ এটা নিজস্ব মানেৰে নিজস্ব পৰিচয় গ্ৰহণ কৰা এই ক্ৰেচেণ্ট একাডেমী কিন্তু কেৱল শিক্ষাদানৰ ক্ষেত্ৰতেই নিজৰ ক্ষেত্ৰখন সীমাবদ্ধ কৰি ৰখা নাই। ইয়াৰ আগতেও বিভিন্ন সামাজিক দায়বদ্ধতাৰ পৰিচয় দি তেওঁলোকে সমাজৰ এটা অংশ যে তেওঁলোক তাৰ পৰিচয় দাঙি ধৰি আহিছে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ। অসমৰ সকলোবোৰ ভাওনা পোছাকৰ ঘৰত বিৰাজ কৰিছে এক নিমাওমাও পৰিৱেশে। অনুষ্ঠিত হোৱা নাই অসমীয়া জাতিৰ মেৰুদণ্ডস্বৰূপ ভাওনা। 101 বছৰ গৰকা দেৰগাঁৱৰ স্বৰ্ণলতা পোছাক ভাণ্ডাৰত বিৰাজ কৰিছে এক শোচনীয় অৱস্থা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অসমৰ নামঘৰ আৰু ভাওনাৰ পোছাক ঘৰ আজি নিমাওমাও পৰিৱেশ। অনুষ্ঠিত হোৱা নাই অসমীয়া জাতিৰ মেৰুদণ্ডস্বৰূপ ভাওনা। 101 বছৰ গৰকা দেৰগাঁৱৰ এখন পোছাক ভাণ্ডাৰ, নাম স্বৰ্ণলতা পোছাক ভাণ্ডাৰ। দেৰগাঁও বঙালগাঁৱত 1920 চনতে স্থাপন হৈছিল এই পোছাক ভাণ্ডাৰখনি। অসমৰ ভিতৰত অতি জনপ্ৰিয়তা থকা এইখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ভাওনা দলে পোছাক নি ভাওনা প্ৰদৰ্শন কৰি আহিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি এই ভাওনা 2020 বৰ্ষৰ পৰা কোভিড মহামাৰীৰ বাবে বন্ধ হোৱাৰ লগতে বন্ধ নামঘৰ মন্দিৰসমূহো। এইখন প্ৰতিষ্ঠানত 16টিকৈ পৰিয়াল সংস্থাপিত হৈ পৰিয়াল পোহপাল দি আহিছিল। আজি এইসমূহ পৰিয়ালৰ অৱস্থা অতি শোচনীয় হোৱাৰ লগতে প্ৰতিষ্ঠানখনৰ গৰাকী অতুল হাজৰিকাৰো দুৰ্যোগৰ সীমা নোহোৱাৰ অৱস্থা। এতিয়া কেৱল নিমাওমাও পৰিৱেশ পোছাক ভাণ্ডাৰৰ চৌহদ। লাখ লাখ টকাৰ পোছাক আজি উৱলি গৈছে। চাওঁ আহক এই সন্দৰ্ভত দেৰগাঁৱৰ সাংবাদিকে যুগুতোৱা এক প্ৰতিবেদন। মোৰখনৰ নিচিনা ড্ৰেছৰ দোকান অসমত প্ৰায় 150খনতকৈও অধিক আছে। গতিকে প্ৰায়খিনি ড্ৰেছৰ দোকানীয়ে মোলৈ ফোন কৰি কয়, অতুল দা আমাৰতো ড্ৰেছখিনি চব শেষ হৈ গ'ল, আজি 2 বছৰ বেয়া হৈ গ'ল, গুণা চুমকি চব ক'লা পৰি গ'ল, এতিয়া উৰি উঠিছে কিছুমানৰ। তেনেকৈ গোটেই ড্ৰেছখিনি প্ৰায় ড্ৰেছৰ দোকানখিনিয়ে শেষ হৈ গ'ল। এতিয়া চৰকাৰৰ ওচৰত মোৰ এই অনুৰোধ, অকল মোৰখন দোকান বুলিয়ে নহয়, অসমৰ যিখিনি ড্ৰেছৰ দোকান আছে তেখেতসকলৰ অৱস্থা অতি কাহিল। গতিকে চৰকাৰে যেন কিবা এটা কৰি অকণমান সকাহ দিয়ে, সেইটোৱে প্ৰাৰ্থনা চৰকাৰৰ ওচৰত। আৰু ইয়াত আমাৰ মুঠতে 16জন কৰ্মচাৰী, তাৰে ইয়াত ড্ৰেছ চিলাওঁ, ড্ৰেছ দিওঁ, তাৰপিছত যিখিনি মানুহ ভাওনা পাতে তালৈ আমি ড্ৰেছ লৈ যাওঁ, ড্ৰেছ পিন্ধাই মেকআপ কৰে, এনেকৈ মুঠ 16জন। আমাৰ দোকানৰ পৰা এটা নাট্যগোষ্ঠী আছে, ত্ৰিনয়ন নাট্যগোষ্ঠী, তেখেতৰ তাতো প্ৰায় 25জনমান আৰ্টিষ্ট আছে। সেয়াই আৰু। দেৰগাঁৱৰ পৰা অনামিকা হাজৰিকাৰ ৰিপৰ্ট, নিউজ নাও 24/7। এইবাৰ ভগৱানৰ ঘৰত ওলাইছে প্ৰায় 40 কেজি গাঞ্জা। যোৰহাটৰ পুলিবৰ থানাৰ অন্তৰ্গত কাকডোঙা নদীৰ নিকটৱৰ্তী অঞ্চলৰ চকলানী পথাৰৰ এজন ব্যক্তিৰ ঘৰত এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি উদ্ধাৰ কৰে আৰক্ষীয়ে। নিউজ নাওৰ এক ৰিপৰ্ট। এইবাৰ ভগৱানৰ ঘৰত ওলাইছে প্ৰায় 40 কেজি গাঞ্জা। উল্লেখযোগ্য যে যোৰহাট পুলিবৰ থানাৰ অন্তৰ্গত কাকডোঙা নদীৰ নিকটৱৰ্তী অঞ্চলৰ চকলানী পথাৰৰ এজন লোকৰ ঘৰৰ পৰা এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি উদ্ধাৰ কৰা হয় যোৱাকালি ৰাতি 9 মান বজাত।
গোপন সূত্ৰৰ পম খেদি পুলিবৰ আৰক্ষীয়ে ৰাজেশ চৰকাৰ নামৰ এজন ব্যক্তিৰ নিজৰ ঘৰৰ নামঘৰৰ পৰা প্ৰায় 40 কেজি ওজনৰ গাঞ্জা উদ্ধাৰ কৰি এক বৃহৎ সাফল্য বুটলিবলৈ সক্ষম হয়। আৰক্ষীৰ পৰৱৰ্তী তদন্তৰ পিছত এই চক্ৰৰ সকলো নেটৱৰ্ক পোহৰলৈ আহিব বুলি আশা কৰিব পাৰি। ইমান এটা ডাঙৰ সাফল্য বুটলিবলৈ সক্ষম হোৱা পাছতো সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা 4জনীয়া সংবাদকৰ্মীৰ দল এটাৰ সন্মুখত আৰক্ষী বিষয়াজনে সাক্ষাৎকাৰ দিবলৈ অস্বীকাৰ কৰে। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7। আগবাঢ়িছো আজিৰ শেষৰটো বাতৰিলৈ। লাহদৈগড় আৰক্ষীৰ নেতৃত্বত লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা আৰু লালিগুৰ জব্দ। লকডাউনৰ অচিলাৰে টিয়ক গ্ৰাম্য অঞ্চলসমূহত গঢ়ি উঠিছে অবৈধ সুৰাৰ বৃহৎ বজাৰ। নিউজ নাওৰ এক প্ৰতিবেদন। লকডাউনৰ অচিলাৰে টিয়কৰ গ্ৰাম্য অঞ্চলত গঢ়ি উঠিছে অবৈধ মদৰ বৃহৎ বজাৰ। লাহদৈগড় আৰক্ষীৰ নেতৃত্বত যোৱা এটি দলে লাহদৈগড় শ্ৰীৰামপুৰ ভকত গাঁও অঞ্চলত বিশ্বজিৎ কাৰ্ডঙৰ ঘৰৰ পৰা জব্দ কৰে লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা আৰু কৰা অবৈধ লালিগুৰ। উল্লেখযোগ্য যে টিয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত অবৈধ মদ নিৰ্মূল কৰিবৰ বাবে এটি ব্যাপক আবকাৰী বিভাগ আছে যদিও সুৰা নিৰ্মূলৰ ক্ষেত্ৰত কেৱল টিয়ক আৰু লাহদৈগড় আৰক্ষীয়েহে সফলভাৱে অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। যোৱা এটা মাহৰ ভিতৰত এই লাহদৈগড় আৰক্ষী চকীৰ অভিযানতে আটক হোৱা অবৈধ সুৰাৰ বেপাৰীক আবকাৰী উপ পৰিদৰ্শকজনৰ নেতৃত্বত মুকলি কৰি দিয়াৰ বুলি অভিযোগ আহিছে। এই ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে ৰহস্যৰ সৃষ্টি গোন্ধ পাইছে। এইটো আমাৰ শ্ৰীৰামপুৰ ভকত গাঁও বুলি কয়। তাত কেইদিনমান ধৰি খবৰ লাভ কৰি আছিলোঁ যে তাত দোকান এখনত মানে বাৰৰ নিচিনা বনাই দিছে, তাত অবৈধ সুৰাৰ ব্যৱসায় কৰি আছে। সেই সূত্ৰে আজি আৰক্ষী চকীৰ পৰা আমি লাহদৈগড় আৰক্ষী চকীৰ পৰা এটা টীম যাওঁ, গৈ তাৰ দোকানত ৰেড কৰোঁ। ৰেড কৰোঁতে তাৰ দোকানত বহুতো অবৈধ বিদেশী সুৰা জব্দ কৰা হয়, লগতে চুলাই বনোৱা লালিগুৰো বহুত জব্দ কৰা হয়। টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট। বাতৰি শেষ হোৱাৰ আগতে জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। আজিৰ দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা হৈছে 31 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ। বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে কিছু পৰিমাণে পাতলীয়াৰ পৰা ঘন বৰষুণ অহাৰ সম্ভাৱনা। আজিৰ বাতৰিত ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7। ধন্যবাদ। ৰিয়া পান শ্বপ। বিয়া, জন্মদিন আদি অনুষ্ঠানত সকলো ধৰণৰ পাণ আৰু তামোল পাণৰ অৰ্ডাৰ মতে যোগান ধৰা হয়। আমাৰ ঠিকনা এটি ৰোড, তৰাজান, যোৰহাট। আমাৰ ফোন নম্বৰ 6003006259। গতিকে আপোনালোকৰ শুভ কামভাগীৰ বাবে আজিয়েই যোগাযোগ কৰক আমাৰ লগত।